এয়া হৈছে ছুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল মৰাণৰ গছপুৰীয়াত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা স্কৰ্পিঅ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত দুজন লোক নিহত দুই স্কুটি আৰোহীৰ ঘৰ শিৱসাগৰ আমগুৰিত নিহত লোক দুজনৰ নাম উৎপল খনিকৰ আৰু বিকাশ বৰুৱা স্কৰ্পিঅ বাহনখন ভুল দিশেৰে অহা বাবে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো বিকাশ বৰুৱা উৎপল খনিকৰ মহানগৰীৰ জালুকবাৰীৰ তেতেলিয়াতো ভয়ংকৰ পথ দুৰ্ঘটনা ঘন কুঁৱলীৰ বাবে মেজিক বাহনত খুন্দা হুণ্ডাইৰ i10 বাহনৰ দুৰ্ঘটনাত থিতাতে নিহত মেজিক চালকজন বৰপেটাৰ জেহাৰুল ইছলাম একেটা দিশেৰে আহি আছিল দুয়োখন বাহন জালুকবাৰীৰ পৰা গড়চুক অভিমুখী আছিল দুয়োখন বাহন সাবমেৰিন INS বাগচিৰত সাগৰীয় যাত্ৰা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নৌসেনা প্ৰধান এডমিৰেল কে ত্ৰিপাঠীৰ সৈতে সাবমেৰিনত সাগৰীয় যাত্ৰা ৰাষ্ট্ৰপতিগৰাকীৰ দেওবাৰে কৰ্ণাটকৰ কাৰৱাৰ নৌবন্দৰত আৰম্ভ কৰে এই যাত্ৰা 2 ঘণ্টাৰো অধিক সময় ধৰি চলা এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সাবমেৰিনখনৰ ক্ৰু মেম্বাৰৰ সৈতেও মত বিনিময়ত মিলিত হয় ৰাষ্ট্ৰপতিৰ সন্মুখত নৌসেনা বিষয়াসকলে প্ৰদৰ্শন কৰে সমৰ কলা প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পিছতে দ্ৰৌপদী মুৰ্মু হৈছে সাবমেৰিনত যাত্ৰা কৰা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আজি প্ৰথমবাৰৰ বাবে বিদেশ যাত্ৰা আৰম্ভ ইঞ্জিনবিহীন জাহাজ INS-SV কৌন্দিন্যৰ আৰু গুজৰাটৰ পোৰবন্দৰৰ পৰা ওমানৰ মাস্কাটলৈ ৰাওনা INS-V কৌন্দিন্য জাহাজখন নিৰ্মাণত কোনো ধাতু ব্যৱহাৰ কৰা হোৱা নাই INS-SV কৌন্দিন্যৰ দৈৰ্ঘ্য প্ৰায় 19.6 মিটাৰ আৰু প্ৰস্থ 6.5 মিটাৰ জাহাজখনত আছে 15 জন প্ৰশিক্ষণপ্ৰাপ্ত নাবিক 2025 চনৰ মে মাহত কৰ্ণাটকৰ কাৰৱাৰত INS-V কৌন্দিন্যক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল প্ৰথম শতিকাৰ ভাৰতীয় নাবিক কৌন্দিন্যৰ নামেৰে নামকৰণ কৰা হৈছে এই জাহাজক অধ্যয়নৰ প্ৰতি আগ্ৰহী এটি 10 বছৰীয়া শিশু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এককাল বৰফৰ মাজেৰে খোজকাঢ়ি বিদ্যালয়লৈ যায় ছাত্ৰজন সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছাত্ৰজন বিদ্যালয়লৈ যোৱাৰ দৃশ্য ছাত্ৰজন কিৰ্গিস্তানৰ কোচাটি গাঁৱৰ নুৰজামান আলমাজবেকভ আইডাইন কল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হয় নুৰজামান বিদ্যালয়লৈ যোৱাৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি সামাজিক মাধ্যমত এৰি দিয়ে তেওঁৰেই শিক্ষক কলবাই কাইজি মিৰিমগুলে নিমিষতে বিশ্বজুৰি ভাইৰেল হৈ পৰে এই ভিডিঅ'টো কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰভেও প্ৰত্যক্ষ কৰে ভিডিঅ'টো ইয়াৰ পিছতে 10 বছৰীয়া নুৰজামানক নিজ কাৰ্যালয়লৈ আমন্ত্ৰণ জনাই সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰভে ছাত্ৰজনক অধ্যয়নৰ বাবে উৎসাহ জনাই ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে ফুটবল লেপটপ আৰু এটি মোবাইল ফোনৰ লগতে বহুকেইটা সামগ্ৰী Apang may natang internet var da ya telefonda. Futbol saklayın esinde. Anda moğunu yürünesin kompüter. Makul var. Düğüne parıp koyup alasın. İnternet var mı elinde? Apang may natang internet var da ya telefonda. Futbol saklayın esinde. দিল্লীৰ ৰাজপথত উদণ্ড যুৱকৰ উদ্ভণ্ডালি ৰাজধানী চহৰত নিশা ৰাজপথত ষ্টাণ্ট উদণ্ড যুৱকৰ অৱশেষত দিল্লী আৰক্ষীৰ জালত 5 উদণ্ড যুৱক চিচিটিভি ফুটেজৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 5 যুৱকক আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে 4খনকৈ বাহন দিল্লীৰ ৰাজপথত কেনে ধৰণৰ উদণ্ড আচৰণ কৰিছিল চাওক প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতত স্থান পালে মণিপুৰৰ দুগৰাকী মহিলা উদ্যমীয়ে হস্তশিল্পৰে উজ্বলি উঠা মণিপুৰৰ চুৰাচান্দপুৰৰ মাৰ্গাৰেট ৰামথৰীৰ CMক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰৰ পৰম্পৰাগত হস্তশিল্পৰে সবলীকৰণৰ দৃষ্টান্ত দাঙি ধৰিছে মহিলাগৰাকীয়ে অন্য মহিলাকো সবলীকৰণ কৰিছে মাৰ্গাৰেটে বাঁহ আৰু কাঠেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰ দখল কৰিছে মাৰ্গাৰেটে প্ৰায় 50ৰো অধিক মহিলাক সংস্থাপন দিছে এই মহিলাগৰাকীয়ে
কেৱল মাৰ্গাৰেটেই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিলে মণিপুৰৰ চৌখনে ক্ৰিছেনা নামৰ মহিলাগৰাকীকো। বিভিন্ন ফুলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মহিলাগৰাকীয়ে। পাৰম্পৰিক জ্ঞানক আধুনিক ভিজনেৰে কাম কৰি আগুৱাই গৈছে চৌখনে ক্ৰিছেনা। দুয়োগৰাকী মহিলা অন্যৰ বাবে প্ৰেৰণা হ'ব বুলি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। मन की बात ऐसे लोगों को सामने लाने का भी मंच है जो अपने परिश्रम से न सिर्फ पारंपरिक कलाओं को आगे बढ़ा रहे हैं बल्कि इससे स्थानीय लोगों को सशक्त भी कर रहे हैं। मणिपुर के चुराचांदपुर में मार्गरेट राम थारसी एमजी, उनके प्रयास ऐसे ही हैं। उन्होंने मणिपुर के पारंपरिक उत्पादों को, वहां के हैंडीक्राफ्ट को, बांस और लकड़ी से बनी चीजों को एक बड़े विजन के साथ देखा और इसी विजन के कारण वो एक हैंडीक्राफ्ट आर्टिस्ट से लोगों के जीवन को बदलने का माध्यम बन गई। आज मार्गरेट जी की यूनिट, उसमें 50 से ज्यादा आर्टिस्ट काम कर रहे हैं और उन्होंने अपनी मेहनत से दिल्ली समेत देश के कई राज्यों में अपने प्रोडक्ट्स का एक मार्केट भी डेवलप किया है। হিন্দু দেৱীৰ ফটো বিকৃত কৰি আৰক্ষীৰ জালত এজন যুৱক ফটো বিকৃতকৰণৰ লগতে কৰিছিল অশালীন মন্তব্য। শ্ৰীভূমিৰ ৰাতাবাৰী আৰক্ষীৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰু ধৃত যুৱকজন ৰাতাবাৰী থানা এলেকাৰ জালালাবাদ বজাৰৰ সাবিৰ আহমেদ। এটি সংবাদ মাধ্যমৰ ফেচবুক পেজত দেৱী মা কালীৰ বিকৃত ফটো কমেণ্ট বক্সত দিছিল যুৱকজনে। ওরা বাংলাদেশের মেন্টালিটি এই ভারতে চলবে না। যদি এরকম হয় তাহলে আমরা বজরঙ্গলের ভাইয়েরা এবং সনাতনীরা আমরা চুপ করে ঘরে বসে থাকবো না। তার বিরুদ্ধে আমরা তীব্র নিন্দা জানাবো এবং আমরাও কিছু করব। আমরা চুপ করে ঘরে বসে থাকবো না। ভারতের খেয়ে আর বাংলাদেশের মেন্টালিটি এই ভারতে চলবে না। উত্তৰাখণ্ডত ৰহস্যজনক মৃত্যু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰৰ। বৰ্ণবাদী মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছতে মৃত্যু ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানত এতিয়া ঘটনাৰ তদন্ত আগবাঢ়িছে। ছাত্ৰজনৰ পিতৃৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কৰিলে বাৰ্তালাপ। উত্তৰাখণ্ডত ৰহস্যজনক মৃত্যু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰৰ। বৰ্ণবাদী মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছতে মৃত্যু ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ। অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানত আগবাঢ়িল ঘটনাৰ তদন্ত। ছাত্ৰজনৰ পিতৃৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কৰিলে বাৰ্তালাপ। উত্তৰাখণ্ডৰ ডেৰাডুনত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰে ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ যুৱকজন। সামাজিক মাধ্যম যোগে উত্তৰাখণ্ডত হোৱা বৰ্ণবাদী বৈষম্যৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল মেধাৱী ছাত্ৰজনে। সামাজিক মাধ্যমত কৰা প্ৰতিবাদৰ পাছতে মৃত্যুমুখত পৰে ছাত্ৰজন। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এঞ্জেল চাকমাৰ মৃতদেহ। ঘটনাৰ পাছতে ত্ৰিপুৰাৰ কেইবাটাও ঠাইত ন্যায় বিচাৰি আৰম্ভ হৈছিল প্ৰতিবাদ। দোষীৰ শাস্তিৰ দাবীত মমবাতি লৈ হৈছিল প্ৰতিবাদ। ঘটনাৰ সময় বাগৰাৰ পাছতো উত্তৰাখণ্ডৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছিল। एक स्कूटी मतलब 3 आदमी 6 आदमी आया था। सीसीटीवी फुटेज में हमने देखा है सर। ऐसे तो पहले का तो पता नहीं था क्या हुआ। फिर सीसीटीवी फुटेज में जो देखा वो मैं बता रहा हूँ सर। फिर उन्होंने फिर जो बाइक वाला आगे था, स्कूटी पीछे था। फिर बाइक वाला पीछे जाके उन्होंने 6 आदमी ने ग्रुप मिलकर थोड़ी देर बात करके फिर हमारा बच्चे का साथ आया। आने के बाद फिर उन्होंने उसको छेड़ने लगा, लेकिन दूर में आवाज़ तो सुनाई नहीं दिया। लेकिन बच्चे का सामने आके खड़ा हो गया। 1 मिनट भी खड़ा नहीं हुआ। खड़ा होते बच्चे को पीछे से कारा में मार के नीचे गिरा दिया। जैसे बच्चे को गिरा दिया तो मेरा बच्चा ने बोला मेरे को चीनी मोमो क्या वैसे गाली गलौज कर रहे थे। मतलब ऐसे ऐसे कुछ बात बोल रहे थे। फिर उसने ऐसे इतना बोला कि भैया मैं तो चीनी नहीं हूँ, मैं तो इंडियन का हूँ। इतना बात करते उसको तुरंत उसको पीछे से कारा से मार दिया। ঘটনাৰ খবৰ পাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামীক টেগ কৰি শীঘ্ৰেই যথোচিত ব্যৱস্থাৰে দোষীক কৰায়ত্ব কৰি শাস্তি বিহিবলৈ কৰিলে আহ্বান। হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে তৎপৰ হ'ল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী। ক্ষিপ্ৰতাৰে তদন্ত কৰি ঘটনাত জড়িত থকাৰ অভিযোগত 5 জনক গ্ৰেপ্তাৰ কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে এঞ্জেলৰ পিতৃৰে কৰে টেলিফোনিক বাৰ্তালাপ।
বাৰ্তালাপত তদন্ত প্ৰক্ৰিয়াৰ কথা সদৰি কৰে। इस पर हमने बहुत सख्त कार्रवाई के लिए कहा है यहाँ पर, है ना, और पांच लोग जो भी इसमें थे बदमाश, 5 गिरफ्तार कर लिए गए हैं, जो भी इस घटना में जिन्होंने भी अपराध में किया है। और एक कोई नेपाल का था, शायद वो नेपाल भागा हुआ है या कहाँ है, तो उसके ऊपर इनाम यहाँ घोषित हमने कर दिया है और उसको पकड़ने के लिए भी टीम वहाँ पर भेज दी गई है पुलिस की ना। लेकिन चलिए अब ये तो सब हो ही जाएगा, लेकिन बहुत दुखद है और हम बहुत दुखी हैं, मतलब सच में बहुत कष्ट है हमको। और मैं समझ सकता हूँ आपका बहुत कष्ट है, परिवार में बहुत कष्ट है, और थोड़ा सा हिम्मत करिए। और क्या कहें, बहुत आपके लिए, एक पिता के लिए इससे ज़्यादा कष्ट और क्या हो सकता है ना। माता पिता के लिए आपके परिवार में बहुत कष्ट, बहुत दुख है, बहुत अनहोनी है। हम भगवान से यही प्रार्थना करेंगे और इन जो भी लोग इसके दोषी हैं उनको हम लोग कड़ी से कड़ी सजा दिलाएंगे यहाँ। ইফালে উত্তৰ পূবৰ যুৱকৰ বহিৰাজ্যত ৰহস্যজনক মৃত্যুৰ খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ। ভাষা আৰু সাজ পোছাকৰ বাবেই উত্তৰ পূবৰ লোকসকল বহিৰাজ্যত অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি মন্তব্য একাংশ শিক্ষাৰ্থীৰ। এনে ক্ষেত্ৰত উত্তৰাখণ্ডৰ দৰে ৰাজ্যত কিদৰে সুৰক্ষিত হ'ব উত্তৰ পূবৰ ছাত্ৰ, এই লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। উত্তৰাখণ্ডত ৰহস্যজনক মৃত্যু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰৰ। উত্তৰাখণ্ডৰ ডেৰাডুনত মৃত্যুমুখত পৰে ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ এই যুৱকজন। ইতিমধ্যে এই ঘটনাত জড়িত 5 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙৰ। पहले तो हम लोग थोड़ा सोचना पड़ेगा। हम लोग एक समाज को पूरा बदनाम नहीं कर सकते हैं, मगर जिन लोगों ने किया है वो या तो सूझबूझ कुछ नहीं है, यहाँ के जो लोग हैं उसके बारे में उनको मालूम नहीं है। हम तो किसी तरह भी हम अपने आप को चाइनीज़ नहीं मानते हैं और किसी रूप में भी हम मोमो नहीं है, खाने वाला चीज़ है, अच्छा लगता है, वो लोग को भी खाना चाहिए और खाते होंगे। मगर किसी भी लोग को हम लोग इस तरह से व्यवहार नहीं होना चाहिए। और जो लोग किया है हमने सुना है, जाना है कि वो लोग जेल में हैं, और हम तो यही विनती कर रहा हूँ कि उन लोगों को कम से कम 1 साल के लिए यहाँ मतलब सेवा करने के लिए उनको भेजा जाए, अरुणाचल में भेजा जाए, नागालैंड में भेजा जाए। हम अच्छे तरह से सेवा करके भेजेंगे कि हम लोग चाइनीज़ नहीं हैं और हम चिंगपोंग चिंग कुछ नहीं है, हम भी भारतीय हैं। हाँ, स्थान से हम अरुणाचली हैं, हम नागा हैं, हम मणिपुरी हैं, हम त्रिपुरा के हैं, मगर हम भारत वंश का एक अटूट सेना। অহা 15 দিনৰ ভিতৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে হোৱা ত্ৰিপাক্ষিক বৈঠকৰ পিছত আজি ডিফুত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰাই বেদখলকাৰীসকলক পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হ'ব। বৈঠকৰ অন্তত এই কথা সদৰি কৰে CEM তুলিৰাম ৰংহাঙৰ লগতে প্ৰতিবাদকাৰী নেতৃত্বই। ইফালে অহা 5 জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিব পৰিষদে। ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা 339 গৰাকী আবেদনকাৰীৰ বাহিৰে বাকীসকলক অহা 15 দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী জাৰি কৰা হ'ব। মাঘ বিহুৰ পিছতে বকুলীয়াঘাটৰ জলসিঞ্চন ভূমিত উচ্ছেদ চলোৱা হ'ব। 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে PGR VGRৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিচ যাব PGR VGR বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব, কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে, আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ PGR আৰু VGR বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলত। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ। আন্তঃৰাষ্ট্ৰীয় কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ হাতত প্ৰাণ পাই উঠিল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। শিল্পী নুৰুদ্দিন আহমেদৰ লগতে 2 পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদৰ হাতত পৰশ পালে প্ৰকল্পটোৱে। গুৰু আসন, 10 অৱতাৰ মূৰ্তি, শ্ৰীকৃষ্ণৰ চৰণ নিৰ্মাণ কৰিলে পিতা পুত্ৰদ্বয়ে।
ৰাজস্থানৰ বিশেষ মাৰ্বল ব্যৱহাৰ কৰা হৈছে শিল্পকৰ্মত 2.5 বছৰজোৰা কৰ্ম সাধনাৰ অন্তত মুকলি হ'ল এই প্ৰকল্পটো। সোমবাৰৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প, যি সাংস্কৃতিক প্ৰকল্পত প্ৰকাশ পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত বহু আচলতে সংস্কৃতি তথা তেওঁৰ যিসমূহ চিন্তা সত্তা সকলো প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ঠাইখিনি অতি সুন্দৰভাৱে সজাই তোলা তথা অতি নিখুঁতভাৱে গোটেই কামখিনি কৰি উলিওৱা অন্তৰালত 3জনকৈ মূল ব্যক্তি জড়িত হৈ আছিল আৰু তাৰে 2জন ব্যক্তি আজি আমাৰ মাজত আছে। আমি বেছি পাতনি নেমেলি তেওঁলোকক চিনাকি কৰাই দিব খুজিছোঁ। সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে কলা নিৰ্দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়া, তেওঁৰ লগতে তেওঁৰ 2 পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদ ডাঙৰীয়া এই গোটেই কামখিনিৰ সৈতে জড়িত হৈ আছিল আৰু বিগত প্ৰায় 2 পৰা 2.5 বছৰ জোৰা এই সাধনাৰ অন্তত শেষত অসমৰ বাবে, ৰাইজৰ বাবে তথা বিশ্বৰ বাবে এনেধৰণে মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে। পুনতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ইমান এটা ডাঙৰ প্ৰকল্প ইতিমধ্যে সমাপন কৰি উলিয়াইছে। গতিকে শেষত আজি যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিছে, নিশ্চয় উৎফুল্লিত হৈছে, আনন্দিত হৈছে আজি দিনটো। নিশ্চয় সঁচাকৈ আনন্দৰ কথা, গুৰুজনাৰ জন্মস্থানত আমি কাম কৰিব পাৰিছোঁ, গুৰুজনাৰ সৃষ্টিক আমি নতুনকৈ ৰূপ দিব পাৰিছোঁ, সেইটো সঁচাকৈ আনন্দৰ কথা। হয়, আৰু কিমান দিনৰ পৰা জড়িত হৈ আছিল গোটেই কামখিনিৰ সৈতে? এইটো আৰু বছৰটো হৈ গৈছে আমাৰ এইটো কামত জড়িত হৈ থকা। আৰু এই বছৰ এইখিনি সময়ৰ ভিতৰত আমি কিছুমান কাম ৰিচাৰ্চ ৱৰ্ক আছে, কিছুমান মন্দিৰ মন্দিৰ বা নামঘৰত গৈ সেইবিলাক আমি ষ্টাডি কৰিব লগা হৈছে। বা চিত্ৰ ভাগৱত গীতা বা ৰামায়ণ মহাভাৰত আমি সকলোখিনিতে হেৰি কৰি আছোঁ তাত। আৰু বিশেষকৈ সমাদৃত হোৱা দেখিবলৈ পোৱা গৈছে, যি আচলতে দশাৱতাৰ 10টা অৱতাৰ, বিষ্ণুৰ 10টা অৱতাৰ যি ধৰণে মূৰ্তিসমূহ সংস্থাপিত কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, বিশেষকৈ সমাদৃত হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁৰ সামাজিক মাধ্যমত ফটোসমূহ ইতিমধ্যে আপলোড কৰিছে, গতিকে আপোনালোকে হয়তো দেখিছে। গতিকে এই কামসমূহ কৰাটো কিমান প্ৰত্যাহ্বানমূলক আছিল, কিমান দিন লাগিছিল মূৰ্তিসমূহ নিৰ্মাণ কৰোঁতে? মূৰ্তিসমূহ আমাৰ ক'লৈ যে 2.5 বছৰমান লাগিছে। আমাৰ এটা মূৰ্তি এটা মূৰ্তি কৰি আমাৰ মূৰ্তিবিলাক ওখ 10 ফুটৰ পৰা 11 ফুট আছে, কিছুমান ডাবুল মূৰ্তি আছে, নৰসিংহটো সেইটো বেলেগ ধৰণৰ এটা, সেইখিনি আমাৰ টাইম লাগে। আৰু সেইটোৰ বাহিৰে আমি গুৰু আসনখন বহুত ওখ সুউচ্চ যিটো কয়, সেইখন তাত যিখিনি সিংহ আছে বা গজবিয়াল আছে, সেইখিনি আমাৰ এটা গজবিয়াল আমাৰ 15 ফুট আছিলে। সেইটো উঠোৱা মিলাত আমাৰ সেইটো বনাওঁতে উঠাই ৰং চং কৰি ওলাওঁতে বহুত টাইম লাগে। আৰু কিছুমান কাম আছে আমাৰ যিখিনি বহুত টাইম লগা কাম, আৰু বিশেষকৈ আমি তাত যিখিনি মেটেৰিয়েলছ ইউজ কৰিম সেইখিনি আমি বহুত চিন্তা কৰিব লগা হয়। গতিকে দিন লাগিছে, সময় লাগিছে, লাগিব। এইটো বিভিন্ন অকণমান কাম নহয়, বহুত ডাঙৰ কাম। আৰু লগতে আমাৰ যিবিলাক মিউৰেল কাম আছে, তাত যিখিনি কাম আছে সেইখিনি বহুত ডাঙৰ কাম, আৰু এতিয়াও তাত কিছু কাম আছে, কিছু কাম বাকী আছে। হয়, আমি ইতিমধ্যে জনাইছোঁ যে নুৰুদ্দিন আহমেদ ডাঙৰীয়াৰ 2জন পুত্ৰ জড়িত হৈ আছিল গোটেই আচলতে কামটোৰ সৈতে, ৰাজ আহমেদ আৰু দীপ আহমেদ। গতিকে ৰাজ আহমেদ আমাৰ মাজত বৰ্তমান সময়ত উপস্থিত আছে, আমি তেওঁৰ পৰা জানিম অকণমান। প্ৰথমতে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, ইমান ডাঙৰ এটা প্ৰকল্প আপোনালোকে কৰি উলিয়াইছে। আৰু এটা ডাঙৰ দায়িত্ব আছিল যে গুৰুজনাই যেনেধৰণে আচলতে অসমীয়া জাতিক দিছিল, গুৰুজনাৰ গোটেই সৃষ্টিৰাজিখিনি এনেধৰণে প্ৰতিফলিত কৰাটো হয়তো সহজ কথা নাছিল। গতিকে প্ৰথমতে সুধিম যে কি প্ৰত্যাহ্বান আৰম্ভণিৰ সময়তে আপোনালোকে লাভ কৰিছিল? আৰম্ভণিতে আমাক যেতিয়া আমাৰ অসম চৰকাৰে আহি পেলাই আমাক মানে কৈছিলে, বা অসম চৰকাৰৰ স্পেচিয়েলি আমাৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া তেওঁলোক আহি পেলাই আমাক কৈছিলে, আমাৰ প্ৰথমতে আমি ভাবিছিলোঁ যে এইটো আমি কৰিব পাৰিম নে নোৱাৰিম, সেইটো এটা আমাৰ মানে এটা চিন্তা এটা আছিলে। তাৰপিছত তেওঁলোকেও ছাপোৰ্ট কৰিলে, আমাৰ দেউতাহঁতেও সকলোৱে ছাপোৰ্ট কৰিলে, আৰু বেলেগ বেলেগ সকলো ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই আমাক ক'লে যে এইটো এনেকৈ কৰিলে এটা। আৰু আমাৰ এটা কি আছিলে যে চিন্তাটো নহয়, ভয় আছিলে যে এইটো ইমান ডাঙৰ প্ৰকল্প আৰু এতিয়া ইমান মানে হেৰি হয়, মানে আমাৰ এটা দায়িত্ব এটা দিছে আমাক, আমি এইটো কেনেকৈ হেৰি কৰিম। তাৰপিছত আমি ৰিচাৰ্চ ৱৰ্ক আৰম্ভ কৰি দিলোঁ। ৰিচাৰ্চ ৱৰ্ক আৰম্ভ কৰাৰ পিছত আমি সাহসটো পালোঁ যে হয় এইটো কৰিব পাৰিম। তাৰপিছত আৰু অলপ আমি ৰিচাৰ্চ কৰি মেলি এক্সপাৰ্টৰ লগত, আমি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন এক্সপাৰ্টৰ লগত আমি ডিছকাশ্যন কৰি ফাইনেলি আমি এই প্ৰকল্পটো ষ্টাৰ্ট কৰিব আমি আৰম্ভ কৰিলোঁ। দেখিবলৈ পোৱা গৈছে যে গুৰুজনাৰ দ্বাৰা সৃষ্ট যিসমূহ বাদ্য, কোনোবা এটা গৃহ যদি খোলৰ আকাৰত বনোৱা হৈছে, খোলৰ আকৃতিত বনোৱা হৈছে, আন এটা গৃহ তাল এযোৰৰ আকৃতিত বনোৱা হৈছে। গতিকে এই কথা বতৰাসমূহ আচলতে সৃষ্টি কৰাটো বা এটা সাধাৰণ ঘৰ বনাবলৈ যেনেধৰণৰ কষ্ট প্ৰয়োজন হয়, যেনেধৰণৰ চিন্তাৰ প্ৰয়োজন হয়, হয়তো এনেধৰণে এটা ঘৰ আৰ্হি প্ৰস্তুত কৰিবলৈ তাতকৈ বেছি কষ্ট হয়, বেছি চিন্তা কৰিব লগা হয়। হয় হয় হয়, কিন্তু এই যোনখিনি আপোনাৰ চিভিল ৱৰ্কখিনি আছিলে সেইখিনি অলৰেডি বেলেগ হেৰিয়ে মানে বেলেগ ডিপাৰ্টমেণ্টে কৰি আছিলে, সেইটো এটা চিভিল ৱৰ্ক হয়। আমাৰখিনি মেইনলি আছিলে আপোনাৰ গুৰু আসন
তাৰপিছত আমাৰ আছিলে আপোনাৰ দুখন গাৰ্ডেন আছিলে, এখন হ'ল আপোনাৰ নৱৰস গাৰ্ডেন, এখন আছিলে আমাৰ দশৱতাৰ গাৰ্ডেন। তাৰ উপৰিও যোনটো স্কিল ডেভেলপমেণ্ট নাৱৰ যোনটো চিপ, তাৰে অলপ কাম আমি কৰিছিলোঁ। তাৰ উপৰিও আমি শ্ৰীকৃষ্ণ মানে পংকজ চৰণ যোনটো আমাৰ মানে শ্ৰীকৃষ্ণ ভৰিত যিকেইটা চিহ্ন আছে, যোন আমাৰ কীৰ্তন ঘোষাত লিখা মতে যি মতে বৰ্ণনা কৰা আছে, সেইটোৰ ওপৰত আমি বেছ কৰি কিছুমান আমি এটা আৰ্ট ইনষ্টলেশ্যন কৰিছিলোঁ। আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ৰাইজৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰকল্পটো মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্প চিৰদিন অসমীয়া সত্তাৰ জীৱন্ত প্ৰতীক হৈ থাকিব বুলি মন্তব্য কৰে। অসমক বাংলাদেশী মুক্ত কৰাৰ বাবে অসমবাসীৰ পৰা আৰু 5 বছৰৰ সময় বিচাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। বটদ্ৰৱা প্ৰকল্প অসমীয়া জাতীয় সত্তাৰ সংকল্প। নৰূপত মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান। বটদ্ৰৱা প্ৰকল্প অসমীয়া সত্তাৰ জীৱন্ত প্ৰতীক হৈ থাকিব। অসমীয়া ঐতিহ্য বহন কৰি থাকিব গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰই। বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ ৰাজ্যক আহ্বান, আৰু 5 বছৰ আমাক চৰকাৰ গঠনৰ সুযোগ দিয়ক, আমি বাংলাদেশী মুক্ত কৰিম অসমক। भाजपा की झोली में आसाम सरकार डाल दो, पूरे आसाम को हम घुसपैठियों से मुक्त कराएंगे, घुसपैठियों से मुक्त कराएंगे। সোমবাৰে অসমত উপস্থিত হৈ নগাঁৱৰ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। ভাষণৰ আৰম্ভণিতে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক স্মৰণ কৰিলে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। গোপীনাথ বৰদলৈক শ্ৰদ্ধা জনাই গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, গোপীনাথ বৰদলৈৰ বাবেই অসম ভাৰতৰ অংগ হৈ থাকিল। अगर गोपीनाथ जी न होते तो हमारा ये आसाम, हमारे ये पूरा नॉर्थ ईस्ट भारत का हिस्सा न होता। गोपीनाथ जी ही थे जिन्होंने आसाम को भारत में रखने के लिए जवाहरलाल नेहरू को मजबूर कर दिया। हम सब गोपीनाथ जी के लिए बड़ी श्रद्धा के साथ ताली बजाकर उनको श्रद्धांजलि देने का काम करेंगे। বটদ্ৰৱা প্ৰকল্পই নৱবৈষ্ণৱ ধৰ্মক নতুন প্ৰাণ দিব। বটদ্ৰৱা প্ৰকল্পত উপস্থিত হৈ লাভ কৰা অনুভৱ ভাষণৰ জৰিয়তে উল্লেখ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। श्रीमद् भागवत के सभी धार्मिक चिन्हों को बहुत बारीकी से अध्ययन करके मूर्त स्वरूप देने का भी काम किया है। मैं अभी ये दिव्य स्थान पर जाकर आया हूं। मैंने पुनर्निर्मित रास्तों पर भी स्वयं चला हूं। शांत तालाबों के सामने थोड़ी देर रुका हूं। प्रार्थना कक्षों में नाम ध्वनि का मधुर श्रवण कर आया हूं। और वहां पर आप भी जब जाएंगे वहां समय रुक जाता है। फिर से एक बार हमें श्रीमद् शंकर देव के पवित्र चरणों में पहुंचाने का काम करा है। 2020 চনত গৃহমন্ত্ৰী অমিত শ্বাহে ভূমি পূজন কৰিছিল বটদ্ৰৱা প্ৰকল্পৰ, আৰু প্ৰকল্পৰ উদ্বোধনো কৰিলে একেগৰাকী গৃহমন্ত্ৰীয়ে। ইয়াকে লৈ নিজকে অতি সৌভাগ্যৱান বুলি ক'লে অমিত শ্বাহে। শৰণ নাম ধৰ্মক আগুৱাই নিয়াত সহায় কৰিব প্ৰকল্পই। গৃহমন্ত্ৰীৰ মুখত শুনা গ'ল, ধন্য ধন্য কলিকাল, ধন্য ধন্য নৰতনু ভাল। महापुरुष शंकर देव जी ने मानवता और मातृभूमि दोनों का हमें संदेश दिया। उन्होंने कहा, धन्य धन्य कली काले, धन्य नर तनु भाल, धन्य धन्य भारत वर्षे। इसका मतलब है यह युग भी धन्य है, मानव जीवन स्वयं में महान है, और भारत भूमि में जन्म लेना ये सबसे बड़े सौभाग्य की महान बात है।
इतनी बड़ा सभागार है। শংকৰদেৱৰ জন্মস্থানত আগ্ৰাসন চলিছিল বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ এই মহান কাম কৰিলে। ভাষণৰ দ্বাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা গৃহমন্ত্ৰী অমিত শাহৰ। आज हेमंत विश्व शर्मा जी को मैं बहुत मनपूर्वक बधाई देना चाहता हूं। इन्होंने इन पवित्र स्थान से घुसपैठियों को निकालकर फिर से नामघर की स्थापना करने का काम किया है। কংগ্ৰেছক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ৰক্ষক আখ্যা দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আইন নীতি আইনৰ দ্বাৰা বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছিল কংগ্ৰেছে। বিপৰীতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। আমি বাছি বাছি বাংলাদেশীক চিনাক্ত কৰিম বুলি ভাষণত উল্লেখ অমিত শ্বাহৰ। मैं आज श्रीमद शंकर देव जी की भूमि पर कहना चाहता हूं, भारतीय जनता पार्टी का संकल्प है न केवल आसाम, पूरे देश से चुन चुन कर हम घुसपैठियों को निकालने का काम करेंगे, चुन चुन कर। অসমত বিজেপি মিত্ৰজোঁটৰ এই 10 বছৰত বিকাশৰ স্বৰ্ণযুগ আখ্যা দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। नॉर्थ ईस्ट और आसाम में মোদীৰ নেতৃত্বত নতুন ৰূপ লাভ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলে। কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি অমিত শ্বাহে ক'লে অসমক প্ৰতিনিধিত্ব কৰিয়েই প্ৰধানমন্ত্ৰী হৈছিল মনমোহন সিং, কিন্তু প্ৰধানমন্ত্ৰী হৈ মাত্ৰ 7 বাৰহে অসম ভ্ৰমণ কৰিছিল মনমোহন সিঙে। कांग्रेस অসমৰ पार्टी উন্নয়ন, শান্তি, সংস্কৃতি सालों ৰক্ষাত तक কোনো গুৰুত্ব আৰোপ কৰা নাছিল आगे কংগ্ৰেছে। बढ़ाते উত্তৰ পূবত শান্তি স্থাপনৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। आसाम में 11 साल में 36 बार मोदी जी आए हैं, 36 बार। नॉर्थ ईस्ट और आसाम में सबसे ज्यादा अपनी उपस्थिति दर्ज कराने वाला कोई प्रधानमंत्री है तो हमारे नरेंद्र मोदी है, नरेंद्र मोदी। भारत सरकार ने मोदी जी के नेतृत्व में 2020 में बोडो समझौता किया, 21 में कार्बी समझौता किया, 22 में आदिवासी समझौता किया, 23 में डीएनएलए समझौता किया और 23 में ही उल्फा समझौता करने का काम भारत सरकार ने किया है। और आसाम जो पहले बम धमाकों से गूंजता था, आज श्रीमद शंकर देव का नाम स्मरण से हमारे कान पवित्र हो रहे हैं। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে কি পালে? ভাষণত খতিয়ান দাঙি ধৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। मोदी जी का सरकार में ढेर सारे संस्कृति को बढ़ावे के भी काम हुए। यूनेस्को की विश्व धरोहर में चराई देव मोइदम को शामिल कर विश्व भर के यात्रियों को यहां लेने का काम किया। और लचित बरफुगन को सिर्फ आसाम जानता था, मोदी जी ने उनको पूरे देश में पहुंचाने का काम किया, पूरे देश। और हमारा एक गमसा है ना, जरा जोर से बोलो, है ना, इसको जीआई टैग दिलवाने का काम भी नरेंद्र मोदी और हेमंत विश्वकर्मा के साथ। অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তে বিকাশৰ ভূমিত পৰিণত হৈছে। অসম এতিয়া সমগ্ৰ উত্তৰ পূবৰ বাবে বিকাশৰ ইঞ্জিন। এই পৰিৱৰ্তনৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু 5 বছৰ আমাক সুযোগ দিয়ক, অসমক আমি বাংলাদেশী মুক্ত কৰিম। বটদ্ৰৱাৰ জনসভাত ৰাইজলৈ আহ্বান গৃহমন্ত্ৰী অমিত শাহৰ। ये परिवर्तन जो आया, ये परिवर्तन केंद्र में 11 साल तक नरेंद्र मोदी जी की सरकार और यहां 10 साल तक सर्बानंद सोनोवाल और हेमंत विश्व शर्मा की सरकार में आए। मैं आपको कहकर चाहता हूं, एक और 5 साल भाजपा की झोली में आसाम सरकार डाल दो, पूरे आसाम को हम घुसपैठियों से मुक्त कराएंगे, घुसपैठियों से मुक्त कराएंगे। ये हमारा संकल्प है।
বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰি জনসভাত গুৰুজনাক স্মৰণ কৰাই নহয়, এক প্ৰকাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে। বিচাৰিলে ৰাইজৰ পৰা আশীৰ্বাদ, বাংলাদেশীৰ বিৰুদ্ধে আকৌ এবাৰ ৰণহুংকাৰ দিলে গৃহমন্ত্ৰী অমিত শ্বাহে। নগাঁৱৰ পৰা নিলোৎপল বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। শংকৰদেৱৰ জন্মস্থান বৰদোৱা অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা মুক্ত কৰাৰ সংকল্প লৈ কঠোৰ স্থিতি লৈছিল ৰাজ্য চৰকাৰে। বটদ্ৰৱাক নতুন ৰূপত উদ্ভাসিত কৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সপোনে পালে পূৰ্ণতা। বটদ্ৰৱা প্ৰকল্পৰ পৰা আকৌ এবাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমো ৰসময়ী মাগো ভকতি। আমাৰ গুৰু শংকৰ মাধৱে আজান ফকীৰ হ'ব নোৱাৰে। শংকৰ মাধৱৰ লগত আন কাৰো নাম জড়িত কৰা নহ'ব। চন্দ্ৰ সূৰ্য থকালৈকে গুৰু দুজনা জীয়াই থাকিব। বটদ্ৰৱা প্ৰকল্পৰ পৰা আকৌ এবাৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি আমাৰ সেকুলাৰিজিম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুয়োজনা আমাৰ মাজত জীয়াই থাকিব। অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প লৈ গুৰুজনাৰ জন্মস্থানৰ নতুন ৰূপ, অসমীয়া স্বাভিমানৰ নতুন প্ৰতীক বটদ্ৰৱা প্ৰকল্প। বটদ্ৰৱাৰ প্ৰকল্পৰ পৰাই মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ দোহাৰিলে বটদ্ৰৱাৰ মাটি দখল কৰি আছিল অচিনাকি লোকে। অচিনাকি লোকক আমি উচ্ছেদ কৰিছিলো জাতি ৰক্ষাৰ স্বাৰ্থ। য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে। আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলৰে উদ্বোধন কৰা হ'ল। প্ৰেৰণাৰ প্ৰতীক মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱা, কিন্তু মহাপুৰুষজনাৰ জন্মস্থানতো দপদপনি চলিছিল বাংলাদেশী। যেন জাতিৰ আত্মাত আঘাত কৰিবলৈ দুঃসাহস কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। এই অনুপ্ৰৱেশকাৰীৰ বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছিল ৰাজ্য চৰকাৰে। বটদ্ৰৱাত চলাইছিল উচ্ছেদ। বটদ্ৰৱাক নতুন ৰূপত উদ্ভাসিত কৰাৰ পণ লৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সপোনে পূৰ্ণতা পালে সোমবাৰে। নতুন ৰূপত জিলিকি উঠিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। এই ক্ষেত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল জনসভা সম্বোধন কৰি পুনৰ হুংকাৰ দিলে অচিনাকি লোকৰ বিৰুদ্ধে। ঘোষাৰে ভাষণৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীৰ ৰাইজক আহ্বান, অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত আৰম্ভ হৈছিল প্ৰকল্পৰ কাম। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাৰ্গেট কৰি ল'লে কংগ্ৰেছক। কংগ্ৰেছৰ শাসনকালত বটদ্ৰৱাত চলিছিল বেদখল। সন্দেহযুক্ত বিদেশীৰ বাবে আতংকিত হৈছিল ৰাইজ। ভোট বেংকৰ স্বাৰ্থত অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিছিল কংগ্ৰেছে। কিন্তু এতিয়া বিশ্বৰ মানচিত্ৰত উজলি থাকিব বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছে কৰা দীৰ্ঘদিনৰ অন্যায় অত্যাচাৰৰ পৰিৱৰ্তে এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে তেখেতে সংকল্প ল'লে আৰু যোৱা 11 বছৰ কাৰ্যকালত আমাৰ এই অঞ্চলৰ জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ঐতিহ্য সকলো সুৰক্ষিত কৰি অসমীয়া জাতিক অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যি বলিষ্ঠ পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আগন্তুক দিনত যাতে এই মহাস্থান বিশ্বৰ এটা শক্তিশালী ঐতিহ্য কেন্দ্ৰ হয় তাৰ বাবে নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে আমি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধনী অনুষ্ঠানতে আকৌ এবাৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৰুজনাৰ জন্মস্থানতে আকৌ এবাৰ ল'লে জাতিৰ ভৱিষ্যত ৰক্ষাৰ সংকল্প। নগৰৰ পৰা নীলোৎপল বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। ঘৰত সোমাবলৈ অনুমতি নিদিব। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।